বৃন্দাবনী বস্ত্ৰ গুৰুজনাৰ এক অমূল্য সৃষ্টি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিৰাজিকেই বিশ্বমুখী কৰাত ব্ৰতী এজন লোক নাম মবিন ৰাভা ৰাভাৰ ৰংতুলিকাত প্ৰাণ পাই উঠে বৃন্দাবনী বস্ত্ৰৰ প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিৰ আভা উজলি উঠিব দেশৰ পৰিধি ভাঙি এইবাৰ দক্ষিণ কোৰিয়াত হয় প্ৰথমবাৰৰ বাবে গুৰুজনাৰ যুগমীয়া সৃষ্টি ৰং তুলিকাৰে মুগ্ধ কৰি তোলা মবিন ৰাভা আমন্ত্ৰিত হৈছে সিউললৈ সিউলৰ দবং আৰ্ট গেলাৰীত প্ৰদৰ্শিত হ'ব ৰাভাৰ হাতেৰে প্ৰাণ পোৱা বৃন্দাবনী বস্ত্ৰৰ চিত্ৰ অহা 17 জুলাইৰ পৰা সাউথ কোৰিয়াৰ মানে ৰাজধানী সিউলত এটা দবং আৰ্ট গেলাৰীত ভাৰত জাপান সাউথ কোৰিয়া মংগোলিয়া আৰু নেপালৰ এই 5খন ৰাষ্ট্ৰৰ চিত্ৰশিল্পীসকল তাত সমবেত হ'ব আৰু এই সমবেতৰ মানে যিখন প্ৰদৰ্শনী হেতু হল ইন্টাৰনেশ্যনেল আৰ্ট এক্সচেঞ্জ এক্সিবিশন হ'ব এই ইন্টাৰনেশ্যনেল আৰ্ট এক্সিবিশনত মই ভাৰতৰ পৰা আমন্ত্ৰিত আৰু আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীলৈ নিমন্ত্ৰণ লাভ কৰাত শিল্পীগৰাকী হৈ পৰিছে উৎফুল্লিত বৃন্দাবনী বস্ত্ৰটো এইবাৰহে প্ৰথম এক্সিবিট হ'ব হয় তাৰে আগতে মানে অসমীয়া কলা সংস্কৃতিৰ ওপৰত কৰা হৈছিল কিন্তু বৃন্দাবনী বস্ত্ৰৰ ওপৰত বিশেষকৈ এইবাৰ সিউলত প্ৰথমবাৰৰ বাবে মানে প্ৰতিনিধিত্ব কৰা হ'ব শিল্পৰ সাধনা কৰিলেও ৰাভাক বিশেষভাৱে বৃন্দাবনী বস্ত্ৰৰ প্ৰতি আকৰ্ষিত কৰোৱাত অৰিহণা আছে এইগৰাকী বিদুষী মহিলাগৰাকীৰ নাম শান্তিশ্ৰী দত্ত মহিলাগৰাকী গুৱাহাটী মহানগৰৰে গৱেষণা বা এই চিত্ৰাংকনৰ ওপৰত যে কৰিব লাগিব সেই কথাটো বিশেষকৈ মই আমাৰ শান্তিশ্ৰী বাইদেউৰ পৰা পাইছোঁ মই সাহস কৰিছোঁ কৰিবৰ কাৰণে সেইকাৰণে মোৰ মানে ইচ্ছাটো মই পূৰ্ণ কৰিলোঁ এখন মবিন ৰাভা তেওঁ মানে সুন্দৰ আৰ্টিষ্ট এজন খুব ভাল খুব চিনচিয়াৰ আৰু বহুত টেলেণ্ট থকা এজন ল'ৰা উঠি অহা আমাৰ অসমীয়া জাতিৰ কাৰণে জাতীয় ভাৱসম্পন্ন মহিলাগৰাকীয়ে নিজেও বাসগৃহতে মবিন ৰাভাৰ হাতেৰে অংকন কৰোৱাইছে বৃন্দাবনী বস্ত্ৰৰ প্ৰতিচ্ছবি লগতে আহ্বান জনায় গুৰুজনাৰ মূল সম্পদভাগ ৰাজ্যত নাথাকিলেও প্ৰতিঘৰ অসমীয়াই নিজ গৃহতেই সজীৱ কৰি ৰাখিব লাগে শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজি বৃন্দাবনী বস্ত্ৰ ইমান ঐতিহ্যপূৰ্ণ এটা ইমান সমৃদ্ধ এখন বস্ত্ৰ অমূল্য সম্পদ অসমীয়া জাতিৰ আজি 575 বছৰ আগতে অংকন কৰা আৰু ইমান কৰা ইমান স্পষ্টকৈ কৰা যিটো দশাৱতাৰৰ ৰূপটো তেখেতৰ কল্পনা শংকৰদেৱৰ আমাৰ গুৰুজনাৰ হেৰিটো কল্পনাটোতো আমি কৰিব নোৱাৰোঁ তথাপি সেইটো আমি অসমীয়া জাতিয়ে সেইটো অনুভৱ কৰিব লাগে আৰু এই বস্তুটো আমাৰ বহুল প্ৰচাৰ হ'ব লাগে আৰু প্ৰত্যেকৰ ঘৰে ঘৰে এইটো যাতে হয় ভিডিঅ' জাৰ্নেলিষ্ট নৱডেকাৰ সহযোগত তেজস্বী ভাস্কৰ চুতীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত